Alright, so এখন ভিডিওত আলোচনা কৰিম ক্লাছ 10 কুৱেশ্যন 7.2 কুৱেশ্যন নম্বৰ 6 ৰ বিষয়ে য'ত 5 লৈকে আমি অলৰেডি কৰিছোঁ তো 6 নম্বৰত কি কৈছে যে যদি 1 2 4y আৰু x 6 আৰু 3 5 বিন্দুকেইটা একেটা ক্ৰমত এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় অলৰেডি কোৱা হৈছে যে এই চাৰিটা বিন্দুৱে কি কৰিছে এই চাৰিটা বিন্দুৰ স্থানকে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে আমি কি কৰিব লাগিব x আৰু y উলিয়াব লাগিব তে সমান্তৰিকৰ শীৰ্ষবিন্দু হলে তাৰ আমি কৰ্ণ দুটা ফাৰ্স্ট উলিয়াব লাগিব তো এতিয়া আমি কি কৰিম অলৰেডি কোৱা হৈছে যে a b c d বিন্দু চাৰিটা এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হলে তাৰ কৰ্ণ দুটা কি পৰস্পৰ ই বিন্দুত দ্বিখণ্ডিত কৰিব আমি তাকেই লিখিছো a b c ধৰা হল a b c d বিন্দু চাৰিটা এটা সমান্তৰিকৰ শীৰ্ষবিন্দু আৰু এই সমান্তৰিকৰ কৰ্ণদ্বয় মানে BD আৰু AC কৰ্ণ দুটাই পৰস্পৰ ই বিন্দুত দ্বিখণ্ডিত কৰিছে এতেকে আমি কি কৰিম এতেকে আমি ফাৰ্স্ট আমি AC কৰ্ণৰ মধ্যবিন্দু উলিয়াম AC কৰ্ণৰ এই বিন্দুটো কি হ'ব AC কৰ্ণৰ মধ্যবিন্দু হয়নে তো এবাৰতে উলিয়াম এতেকে AC কৰ্ণৰ মধ্য বিন্দুৰ স্থানাংক কি হ'ব ঠিক আছে AC কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব x1 + x2 / 2 ইয়াতে x1 আছে 1 + x 2 আৰু কি হ'ব ইয়াতে y2 + y1 y2 + y1 / 2 or y1 + y2 / 2 2 + 6 / 2 এটো আমাৰ কিমান হ'ব 1 + x / 2 or 2 + 6 8 / 2 মানে কিমান হ'ব 1 + x / 2 or 4 আকৌ আমি কি কৰিম আকৌ এবাৰ সোয়া এবাৰ AC ৰ মধ্যবিন্দু যদি E হয় তেন্তে B আৰু D ৰ মধ্যবিন্দু E হ'ব মানে আকৌ B D কৰ্ণৰ মধ্য বিন্দুৰ স্থানাংক কিমান হ'ব মধ্যবিন্দুৰ স্থানাংক হ'ব x2 + x1 x2 কি আছে B আৰু D x2 + 3 + 4 / 2 আৰু এটা কি হ'ব y 5 + y 5 + y / 2 তাৰ মানে কি হ'ব 3 + 4 7/2 5 + y 5 + y / 2 এতিয়া এটো যদি 1 নম্বৰ হয় এটো যদি 2 নম্বৰ দিয়া হয় 1 আৰু 2 1 আৰু 2 তুলনা মানে এটো সমান হ'ব x ৰ মান এটো x ৰ মান ই যেহেতু ই বিন্দুটো আমাৰ একেটাই বিন্দু তেতিয়া হলে কিমান হ'ব লাগিব 1 + y / 2 = 7/2 হ'ব লাগিব কিমান হ'ব 1 + x / 2 = 7/2 আৰু এটা কি হ'ব লাগিব 4 = 5 + y / 2 ইয়াৰ পৰা কিমান হ'ব 2 × 1 2 + 2 × x 2x = 2 × 7 14 এফালে কি হ'ব 2x = 14 - 2 এটো আমাৰ কিমান হ'ব 2x = 12 or x = 12 / 2 6 x ৰ মান কিমান হয় পালো আমি 6 এফালে আকৌ 2 × 4 8 = 5 + y এটো বস্তু আমি কেনেকৈ লিখিব পাৰিম y = 8 - 5 কাৰণ এতে প্লাস আছিল এফালে আহিলে মাইনাস
y ইকুৱেল টু 8 minus 5 কৰিলে কিমান হয় 3 এতেকে নিৰ্ণয় x আৰু y ৰ মান হ'ব ক্ৰমে 6 3